নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ চেলেঞ্জটো কি হ'ল আপোনালোকে কৰি আছেনে নাই? এতিয়া টাইম হৈছে 2:30, গতিকে চাগে আপোনালোকে ভাত খাইছে চাগে। এটা কথা কিন্তু, আপোনালোকে যদি চেলেঞ্জ যিয়ে ষ্টাৰ্ট কৰিছে তেওঁলোকে কিন্তু 15 দিনৰ কাৰণে মাছ, মাংস, কণী, পনীৰ এই 4বিধ বস্তুৰ পৰা আঁতৰত থাকিব দেই। কাৰণ সেইকেইটা বস্তু এৰিব পাৰিলেহে আপোনালোকৰ ব্লাড প্ৰেছাৰ, আপোনালোকৰ চুগাৰ লেভেল এইবিলাক মানে কমি যাব। বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ পৰামৰ্শ দিব, আৰু সেই পৰামৰ্শবিলাকৰ মাজতেই মোৰ এই পৰামৰ্শটো আপোনালোকে শিৰোধাৰ্য কৰি ল'বচোন। মাথো 15 দিনৰ কাৰণেহে। গতিকে আপোনালোকৰ ৱেইট লছৰ লগতে বিভিন্ন ধৰণৰ আনুষংগিক বেমাৰ আজাৰো আপোনালোকৰ ভাল হ'ব। যদিহে মোৰ এইখিনি কৰাৰ ফলত আপোনালোকৰ কিবা এটা যদি ভাল হয়, মই নিজেই মোক ধন্য মানিম। গতিকে আপোনালোকে এতিয়া ভাতটো খাই লওক যদি খোৱা নাই, কাৰণ আকৌ 6টা বজাত আপোনালোকৰ লাষ্ট শেষৰ মানে ষ্টেপটো কৰিব লগা আছে। গতিকে এতিয়া খাই লওক, খাই লৈ আপুনি পাৰিলে এবাৰ ইভিনিং খোজকাঢ়িব, ঠিক আছে? গতিকে এইখিনি ক'ব লগা আজি। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। ঠিক আছে।